असम के गाड़ी ड्राइवर पर अरुणाचल में हमला, धारदार हथियार से वार व पैसे भी लूटे। कुछ दिन पहले अरुणाचल प्रदेश के दापोरिजो में 2 असम के ड्राइवर की हत्या के बाद 23 सितंबर को अरुणाचल प्रदेश के निचले देवांग घाटी जिले के दाम्बुक में बदमाशों के एक समूह ने असम के एक ड्राइवर के साथ मारपीट की व उसके पैसे व कार की चाबियां भी लूटने की जानकारी मिली है। बाद में वो जैसे तैसे मौके से भागने में सफल हो गया। उधर चालक संघ ने इस घटना में शामिल होने के संदेह में अरुणाचल प्रदेश के दाम्बुक निवासी केदांगाजी दुमर के खिलाफ जोनाई थाना में एक मामला दर्ज कराया गया है। इधर जोनाई ड्राइवर एसोसिएशन ने धमकी दी है कि अगले 24 घंटे के अंदर अगर दोषियों को गिरफ्तार नहीं किया तो एसोसिएशन राष्ट्रीय राजमार्ग को जाम कर देगा। मैं दिगार रूपा आহি আছিলোঁ আহি থকা অৱস্থাত তাত মানে দাম্বুকৰ তাৰপৰা খেদি আহি কিনে মোক একদম গাড়ীৰ পৰা নামিবই দিয়া নাই। তাৰ মানুহ দাম্বুকৰ মানুহ অৰুণাচল মানুহ নামিবই দিয়া গাড়ীৰ পৰা নানামাৰ আগতে মাৰি কিনি কিবা কিবি চাবিটো ওলাই কিনি তাৰপৰা আকৌ পকেটৰ পৰা পইচাও লৈ গ'ল 20,000 টকা। তাৰপৰা মইতো অকলে কি কৰিম, মোৰ 3জন আছিলে হ'লে ইহঁতে 2জনটো কিবা অসমীয়া মানুহ আছিলে, সিহঁতে ভয় কৰে, সিহঁতে গাড়ীৰ পৰা নামিবই নোৱাৰিলে। সিহঁতৰো 3জন আছিলে। মোক 23 তাৰিখ 3:30 বজাত মোক ইয়াত কিবা কাণত এইটো কিবা ইয়াৰ পৰা ইয়াত দাগিও আছে, হাতৰ পৰা মাৰিছে না কিৰ পৰা মাৰিছে মই পাত্তাই পোৱা নাই। সেইটো চাকুৰ পৰা মাৰিছে নেকি, মই মানে একো গমেই নাপালে। মানে এনেকুৱা হৈ গ'ল, মানে অকলে কি কৰিম কি নকৰিম এনেকুৱা হৈ গ'ল। 3জন মানুহ আছিলে, একজনে কৰিছে। আগে পিছে এনেকুৱা হয়ে থাকে, কিন্তু তাত ডকাইত কৰে, মানে তাত ডকাইত কৰে। মানে তাৰপৰা সিহঁতে ডাবল কিবা পইচাটো এনে খুজিলে আমি দিব নোৱাৰে না, এনেকুৱা কৰে। 10,000 20,000 খোজে, 20,000 দাবী কৰিছিল। তাৰপৰা পকেটত কিমান আছে চবটো লৈ গ'ল। কি কাৰণে পইচাবোৰ খোজে এইবিলাক আমি নাজানো, ইহঁতৰ দাদাগিৰি। যোৱা 23 তাৰিখে আমাৰ ইয়াৰ জোনাইৰ পিকআপ ড্ৰাইভাৰ চালকক অৰুণাচলৰ দাম্বুকত তেখেতলোকৰ দুৰ্বৃত্তই ঘেৰাও কৰি তেখেতক ৰখাই কেনে যিটো তেখেতক অত্যাচাৰ কৰিলে আৰু পইচা লুটিলে, তেখেতৰ পৰা পইচা ল'লে। আৰু এনেকুৱা কাণ্ড যে আমাৰ যোৱা আগতো আমাৰ 2জন অসমৰ যুৱকক তেনেকুৱা মাৰপিট কৰি কেনে অৰুণাচলত কৰিছে। যে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে এইবোৰ কৰা যিমান দুৰ্বৃত্ত আছে অৰুণাচল প্ৰশাসনে অতি শীঘ্ৰে কৰেক্ট কৰি কেনে উচিত ব্যৱস্থা দিব লাগে আৰু আমাৰ ড্ৰাইভাৰ চালকসকলক তেখেতলোকে নিৰাপত্তা দিব লাগে। অন্যথা আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীব্ৰ গণতান্ত্ৰিক ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ জোনাইৰ আৰক্ষীকো আমি আহ্বান জনাইছোঁ যে তেখেতলোকে এইটো তদন্ত কৰি কেনে উচিত ব্যৱস্থা কৰি দিব লাগে। ঘটনাটো মানে ইহঁতি আজি বুলিয়ে নহয়, আজি আমাৰ নাই বুলি ক'লেও 10-15জনক এই আপোনাৰ 2 মাহ 3 দিনৰ ভিতৰতে আমাক ইহঁতি আঘাতপ্ৰাপ্ত কৰি আছে। এই অৰুণাচলৰ দাম্বুকৰ যি ইউনিয়ন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইহঁতি বুলি কয়, ইহঁতি দাম্বুকৰ মানে ভিলেজৰ ইহঁতি ইউনিয়ন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বুলি কয়। আমাক চালানটো লয়। নেক্সটত আকৌ 2-3জন বাইকৰ পৰা আহি আমাক মানে চোকা অস্ত্ৰৰে মানে আমাক সিহঁতি বাৰে মানে সিহঁতি আমাক পূৰা মানে চোকা অস্ত্ৰৰ পৰা কিবা ডকাইতি ছিষ্টেমত আহি কিনে আমাক ইহঁতি মানে কিবা কৰি আছে, ডাইৰেক্ট ডকাইত ছিষ্টেমত ইহঁতি কৰি আছে। আমি সেইকাৰণে ভাবোঁ আমাৰ সেই ড্ৰাইভাৰ সন্থাক চৰকাৰেও চাব লাগে আৰু প্ৰশাসনে আমাক ব্যৱস্থা লৈ দিব লাগে। যদি লৈ নিদিয়ে আমি নিজে ব্যৱস্থা ল'ম বুলি আমি এই কিবা লগত আমি কথাটো দি দিলোঁ। এই জোনাই থানাত FIR দিছোঁ। FIRটো জোনাই থানাই ৰেছপণ্ড কৰিলে আমি তালৈকে ৰেফাৰ কৰিলে এইটো অকণমান ৰখি আছোঁ। তাৰপিছত ইহঁতে ৰেছপণ্ড নল'লে মানে আমি অনাগত দিনত ইয়াত প্ৰটেক্ট চলাবলৈ আমি অৰুণাচল গাড়ী ইয়াত চলিব নিদিম বুলি আমি এনেকৈ সিদ্ধান্ত লৈছোঁ। আগতে দিছে বন্দুক ওলাই ইহঁতে, আৰু একদিন আছিলে চকা তই আছিলে ন, যোৱা বছৰ চকা এই বন্দুকৰ পৰা মাৰিছে, ফুটাই দিছে, চিচা ভাঙাইছে। এনেকুৱা সিহঁতৰ মানে গুণ্ডাগিৰি চলে। মানে
সিহঁতৰ লিমিটেই নাই আৰু চালান কাগজো নিদিয়ে অকল মানে এই আমি উদাহৰণ দিলে মানে এই কিবাত তাপাই জাপগড়টো অলপ আগত ল'ব তাপাই জাপগড়টো ইয়াত দিয়ক বুলি কয় আকৌ তাতে আকৌ আহি পালে আকৌ তাতো আকৌ তাপাই জাপগড় পইচাটো ইয়াত দিব লাগিব বুলি ডাবুলকৈ খুজি থাকে সিহঁতে মানে এনেকুৱা হয় সিহঁতৰ মানুহ অৰুণাচল মানুহ আমি ইয়াত পদ অৱৰোধ কৰিম বুলি ভাবিছোঁ অৰুণাচল গাড়ী আমিও ইয়াত ৰখাম সিহঁতৰতো তাত আমাৰ ড্ৰাইভাৰ মানুহক সদায় বুলি ক'ব লাগে সদায় মানে সিহঁতে এইবিলাক আমাক অপপ্ৰচাৰ কৰি থাকে ইয়াত জোনাই থানাত আমি FIR দিছোঁ ইয়াৰ পৰা তালৈ ৰেফাৰ কৰিম বুলি কৈছে মানে তাৰ ৰেছপন্স নল'লে আমি এই অনাগত দিনত আমি পদ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম